So hello everyone, welcome to eQuipat Science. So তোমালোকৰ thumbnail দেখি হয়তো গমেই পাইছা যে আমাৰ আজি হাই সেকেন্ডাৰী যিটো ফাইনেল এক্সাম আছে তোমালোকৰ 21ত। সো তাৰ ওপৰত আমি কি কৰিম, প্ৰত্যেকটা ব্ৰাঞ্চৰ পৰা কেমিষ্ট্ৰি, ফিজিক্যাল কেমিষ্ট্ৰি হওক, অৰ্গেনিক কেমিষ্ট্ৰি হওক, ইনঅৰ্গেনিক কেমিষ্ট্ৰি হওক, আমি ভিডিঅ' তোমালোকক এক্সপেক্টেড কুৱেশ্যন, ঠিক আছে, এক্সপেক্টেড কুৱেশ্যন তোমালোকক মই কি কৰিম, ভিডিঅ' দিবলৈ যত্ন কৰিম, ঠিক আছে। সো আজি কি কৰিছো, আমাৰ যিটো ফাৰ্ষ্ট লেকচাৰটোত তোমালোকৰ ফিজিক্যাল কেমিষ্ট্ৰিৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন, ফিজিক্যাল কেমিষ্ট্ৰিৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব পাৰে। তোমালোকে ফিজিক্সৰ পেপাৰখন দেখিছা, তাত হয়তো অলপমান এইবাৰ অলপমান ডিফিকাল্ট আহিছে, বা মানে আগৰ যেনেকৈ আমি এক্সপেক্ট কৰিছিলো সেই হিচাপত অহা নাই। চ' তোমালোকৰ কি হ'ব এতিয়া, চ' এইটো আমাৰ ফিজিক্যাল কেমিষ্ট্ৰি প্ৰথম আমি ষ্টাৰ্ট কৰিব গৈছো। অ'কে, চ' সলিউশন চেপ্টাৰ 2 কুৱেশ্যন চোৱা। Give an example of a solid solution in which solute is a liquid. যে এনেকুৱা এটা সলিউশনৰ কথা কোৱা, সলিড সলিউশন যিটোত সলিডটো কি হয়, লিকুইড হয়। ওকে, সো ইয়াৰ মই একেলগে এনসাৰটো দিছো, কি হয়, এমালগাম অফ মাৰ্কিউৰি উইথ সোডিয়াম। যো এমালগামেশন বুলি কওঁ যিটো, সেইটোত কি হয়, সলিউটটো কি হয়, তোমালোকৰ লিকুইড হয়। ওকে, নেক্সট, suggest the most important type of intermolecular attractive interaction between methanol and acetone. ওকে, চোৱা, তোমালোকৰ ইয়াৰ পৰা কুৱেশ্যন আমি জানো যে আইডিয়েল সলিউশন, নন আইডিয়েল সলিউশনৰ কনসেপ্ট আছে সলিউশন চেপ্টাৰটোত। সো তাৰ পৰা এইটো কুৱেশ্যন দিছে কি, যে মিথানল আৰু এচিটনৰ মাজত তোমালোকৰ কি কনসেপ্ট, মানে কি ইন্টাৰমলিকুলাৰ এট্ৰাকশন থাকিব পাৰে। সো এতিয়া মিথানলটো তোমালোকৰ হ'ল CH3OH, আৰু এচিটনটো হ'ল তোমালোকৰ কাৰণে CH3C ডাবল বন্ড O CH3. So both methanol and acetone are polar. Yes, because oxygen to negative, electronegative, delta negative, hydrogen to delta positive, carbon to yate delta positive, oxygen to delta negative. So the intermolecular interaction between them are dipole-dipole interaction. এইটো নেগেটিভ ডাইপলে এইটো পজিটিভ ডাইপলক, এইটো নেগেটিভ পজিটিভে এইটো নেগেটিভক টানিব। সো মানে কি হ'ব, ডাইপল ইন্টাৰেকশন তাত ক্ৰিয়েট হ'ব, ঠিক আছে। নেক্সট, X and Y liquid on mixing produces a cold solution. যে X আৰু Y liquid যেতিয়া তোমালোকে কি কৰিবা, মিক্স কৰিবা, তাহাতে কি সলিউশন এটা মানে ঠাণ্ডা হৈ যায়, মানে সলিউশনটো কি হৈ যায়, ঠাণ্ডা। What type of deviation is shown by them? So এইটো ডেভিয়েশন কি ডেভিয়েশন হয়, তোমালোকৰ পজিটিভ ডেভিয়েশন। এইটো এটা মোৰ ফালৰ পৰা এক্সট্ৰাকৈ এটা ষ্টাৰ মাৰি থবা, যে এইটো কোল্ড সলিউশন বনালে আমাৰ কি হ'ব, তোমালোকৰ কাৰণে পজিটিভ ডেভিয়েশন শ্ব' কৰিব। নেক্সট কুৱেশ্যন, aquatic species are more comfortable in cold water rather than in warm water. যে আমাৰ যিবিলাক পানীত থকা জীৱ জন্তু আছে, মাছে হওক, যিমান জীৱ জন্তু আছে, সেই জীৱ জন্তু বিলাকে ঠাণ্ডা পানীত থাকে। Why? Solubility of gas increase with decrease in temperature. চোৱা, আমাৰ যিবিলাক aquatic animal আছে, তাহাঁতে কি কৰে, আমাৰ পানীৰ পৰা অক্সিজেনটো লয়। সো যিমানে টেম্পাৰেচাৰ বাঢ়িব, আমি কি জানো, সলিবিলিটি ডিক্ৰিজ কৰে। সো টেম্পাৰেচাৰ বাঢ়িলে অক্সিজেনৰ পৰিমাণ, পানীত ডিজলভ হৈ থকা অক্সিজেনৰ পৰিমাণটো কমি যাব। সো সেইকাৰণে তাহাঁতৰ থাকাৰ অসুবিধা হৈ যায়। সো কুৱেশ্যনটো কি হ'ব, এনসাৰটো solubility of gas increase with decrease in temperature as it in an exothermic process. সো এইটো এটা ইম্পৰ্টেণ্ট, এনেকুৱা এটা কনচেপচুৱেল কুৱেশ্যন গিভ ৰিজনত আহিব তোমালোকৰ, গিভ ৰিজন। নেক্সট, if alpha is the degree of dissociation of sodium sulfate, calculate Van 't Hoff factor to determine the molecular mass. ঠিক আছে, Van 't Hoff factor Na2SO4, এইটো তোমালোকে ক্যালকুলেট কৰিলে কিমান পাবা, 1 + 2 alpha. সো তোমালোকৰ এটা ইম্পৰ্টেন্ট টপিক এইটো এটা আছিলে, Van 't Hoff factor তোমালোকে চাই যাবা, নট অনলি Na2SO4, বাকি বিলাকৰ কাৰণেও চাই যাবা, Al2SO4 3 সবৰ কাৰণে চাই যাবা। Give an example of a substance that can be used as a semi permeable membrane. যে সেমি পাৰ্মিয়েবল মেমব্ৰেন আমি তোমালোকৰ কি আছে, আমাৰ জীৱ জন্তু তাতে থাকে, পিক ব্লাডাৰ, আমাৰ গাহৰি যিটো ব্লাডাৰ আছে, অৰ পাৰ্চমেন অৰ চেলোফেন। সো এইটো বস্তু এটা সেমি পাৰ্মিয়েবল মেমব্ৰেন হয়। What happens when blood cell are placed in a solution containing more than 0.9% sodium chloride? যদি আমি ব্লাড সেলক 0.9% more than 0.9% সলিউশন সোডিয়াম ক্লোৰাইডত ৰাখো, তেতিয়া কি হ'ব, ঠিক আছে। So water will flow out of the cell and they would shrink on the road both, ঠিক আছে। So কি হ'ব, waterটো তোমালোকৰ যিটো flow out of the cell, waterটো কি হ'ব, সেলৰ পৰা কি হ'ব, আউট হৈ আহিব, মানে সেলটো কি হ'ব, shrink হৈ যাব, ঠিক আছে। Okay, next, people taking lot of salt experience puffiness or swelling of the body. Why?
যে যিবিলাক মানুহে বেছিকৈ নিমখ খায় তাহাঁতৰ গাটো ফুলি যায় কিয় people taking lot of salt experience puffing or swelling of the body due to water retention in tissue cell and intercellular spaces because of osmosis এইটো এটা ধুনীয়া কুৱেশ্যন এইবিলাক তোমালোকৰ পৰীক্ষাত অহাৰ বেছি চান্স আছে কাৰণ কিয় গিভ ৰিজনত এইবিলাক কুৱেশ্যনে আহিব এইবিলাক সব এক নম্বৰীয়া কুৱেশ্যন so এইটো আমি জানো এইটো ইম্পৰ্টেন্ট water hypotonic solution a solution which has a lower osmotic pressure than the other solution separated by a semi-permeable membrane is called hypotonic solution. So তিনটা টাইপৰ আমাৰ solution আছিলে এটা আছিলে তোমালোকৰ কাৰণে isotonic এটা আছিলে তোমালোকৰ কি যদি osmotic pressure টো বেছি হয় তেতিয়া আমি hypertonic বুলি কওঁ আৰু যদি osmotic pressure টো তোমালোকৰ কাৰণে কম হয় তেতিয়া আমি কি বুলি কওঁ hypotonic বুলি কওঁ এই তিনিটা ভালকৈ মনত কৰিবা ষ্টাৰ মাৰি থবা ষ্টাৰ মাৰি মানে কি পঢ়িব হ'লেই তোমালোকৰ next how can the direction of osmosis be reversed আমি জানো reverse osmosis মানে ইফালৰ পৰা যেটো osmotic pressure চলি আছে সিফালৰ পৰা যদি তাতকৈ বেছি কৈ দিও তেতিয়া reverse osmosis হয় so কি দিছে চোৱা the direction of osmosis can be reversed if a pressure larger than the osmotic pressure is applied to the solution side যদি osmotic pressure কৈ larger আমি pressure apply কৰো তেতিয়া কি হ'ব তাৰ কি হ'ব তোমালোকৰ direction টো কি হ'ব change হ'ব ঠিক আছে next common salt and calcium chloride are used to clear snow এইবিলাক 2 নম্বৰীয়া question হা এইবিলাক 2 মাৰ্কৰ question আমাৰ common salt যেটো আছে sodium chloride and calcium chloride are used to clear snow on the road আমাৰ যিবিলাক বৰফৰ জায়গা আছে তাত আমি salt দি কিনে কি কৰো নিমখ দিও ন বৰফ বিলাক গুচাবৰ কাৰণে both are of almost same cost but sodium chloride is preferred why ঠিক আছে NaCl is needed in lesser quantity NaCl টো কি হয় lesser quantity লাগে কাৰণ কি ইয়াৰ I value টো কম হয় ঠিক আছে how the freezing point changes when mercuric iodide is added to the aqueous solution of potassium iodide how the freezing point changes when mercuric iodide is added to the aqueous solution of potassium iodide freezing point is raised so HgI2 asile at tumi ki korisa potassium iodide mane potassium iodide solutionত তুমি কি কৰিছা এইটো পুট কৰিছা সো আয়োডিনৰ পৰিমাণ বা নাম্বাৰ অফ আয়নৰ পৰিমাণ কি হ'ব বাঢ়ি যাব so freezing point is raised as number of particles decreases which result in decrease in colligative property ঠিক আছে এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন next write the expression for degree of dissociation of a weak electrolyte ৰ কাৰণে কি দিছে expression টো দিছে degree of dissociation so alpha is equal to কি আছিল I minus 1 alpha is equal to I minus 1 divided by x plus y minus 1. Okay. Name a substance that can be used in radiator of vehicle in places where the temperature is less than 0. Temperature to less than 0 ক'ত আছিল আমি কি ইউজ কৰিছিলো ইথাইলিন গ্লাইকল এইবিলাক আমি জানো অলৰেডি এনসিআরটি ভিতৰত সোমাই থকা কোৱেশ্চন এইবিলাক নেক্সট how the osmotic pressure of 5% aqueous solution of glucose is related to 5% aqueous solution of urea ঠিক আছে osmotic pressure কি হ'ব pi is equal to কি আছিল CRT okay concentration into কি আছিল gas constant into temperature so concentration মানে কি আছিল number of mole divided by volume RT so molar mass যাৰ কম হ'ব ভালকৈ বুজিবা molar mass যাৰ কম হ'ব তাৰ osmotic pressure টো কি হ'ব বেছি হ'ব so ইয়াতে চোৱা number of mole মানে কি W by M V RT so মানে আমি এটা বস্তু জানো pi inversely proportional to molar mass so molar mass যাৰ বেছি হ'ব তাৰ osmotic pressure টো কি হ'ব তোমালোকৰ কাৰণে কমি যাব so ইউৰিয়াৰ molar mass কিমান তোমালোকে মনতে কৰিব লাগে ইনটেক্সৰ কোৱেশ্চনত আছিলে ইউৰিয়াৰ molar mass 60 আৰু গ্লুকোজৰ জানা তোমালোকে so গ্লুকোজৰ molar mass বেছি so এখানে গ্লুকোজৰ কি হ'ব তোমালোকৰ osmotic pressure টো কি হ'ব কমিব so pi 1 less than pi 2 next why do salt water fish die when they are suddenly transferred to fresh water water from aquarium enter in a cell causing them to expand and get ruptured so osmotic pressure ঠিক আছে এইটো ৰিজনটো তোমালোকে লিখি থৈ দিবা মই কিছুমান কোৱেশ্চন পুৰা হাৰ্ডলি ডিপত কৈ ডিসকাস কৰা নাই why because তোমালোকৰ কি হ'ব এটা টাইম নাই আমি যিমান কোৱেশ্চন লাগে এক্সপেক্টেড কোৱেশ্চন আমি ডিসকাস কৰিব আহিছো সো কেমিক্যাল কাইনেটিক্সত মই আনসাৰ দিয়া নাই তোমালোকক অকল কোৱেশ্চন খিনি কৈ যাম কেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ বনিব পাৰে ঠিক আছে নেক্সট Sia's father is suffering from high blood pressure but he is advised to consume less quantity of common salt why more salt usually increase ion in the body fluid which increase blood pressure so
যিমানে বেছি সল্ট ল'ব সিমানে কি হ'ব আয়নৰ প্ৰডাকশনটো বেছি হ'ব আৰু সিমানে কি হ'ব তোমালোকৰ ব্লাড প্ৰেছাৰটো বাঢ়ি যাব two solution A and B are separated by semi permeable membrane if the liquid flow from A to B then which solution is more concentrated so osmotic মানে তোমালোকৰ কি আছে দুটা সলিউশন আছিল এটা A এটা B কি বুলি কৈছে A ৰ পৰা B লৈকে মুভ কৰি আছে আমাৰ অসমোসিছত কি হয় সলভেন্টটো মুভ কৰে লো যেটো কনসেন্ট্ৰেশনটো লো থাকে তাৰ মানে ডাইলুটৰ পৰা কনসেন্ট্ৰেটেডলৈকে যায় তাৰ মানে কি হ'ব এৰ পৰা বি লৈকে গৈছে তাৰ মানে এ টো তোমালোকৰ কি হ'ব এ টো হ'ব ডাইলুট আৰু বি টো তোমালোকৰ কাৰণে কি হ'ব কনসেন্ট্ৰেটেড সো সুধিছে কি which solution is more concentrated কি হ'ব বি সলিউশনটো তোমালোকৰ কাৰণে more concentrated ওকে ধুনিয়া কোৱেশ্চন ওকে নেক্সট out of 1 molar and 2 molar sugar solution which one has a lower boiling point 1 molar আৰু 2 molar sugar solution আছে ইহতৰ ভিতৰত কোনটো boiling point কি হ'ব কমিব 1 molar higher the concentration of solute added higher is the colligative property ঠিক আছে ধুনিয়া while performing practical it is directed that the bottle of liquid ammonia is to be cooled আমি জানো যে ammonia বটলটো খুলিলে কি হৈ যায় পটককে ঢাকনিখন উলাই দিয়ে ন cool before opening the seal but Suman forget to cool it before opening what consequence she face যে ammonia বটলটো ঠাণ্ডা কৰি লৈহে তোমালোকে কি কৰিব লাগে খুলিব লাগে ঢাকনিখন কিন্তু কি কৰিলে সুমনে খুলি ঠাণ্ডা কৰিব পাহৰিলে সো কি হ'ব তেতিয়া কনসিকুৱেন্সটো কি হ'ব it is cool to lower down the pressure of ammonia else the gas will bump out of the bottle যে গ্যাসটো কি হ'ব bump out of the bottle বটলৰ পৰা ওলাই আহিব চেষ্টা কৰিব ঠিক আছে প্ৰেসাৰটো নহলে লো কৰিব লাগে একচুয়ালি প্ৰেসাৰটো লো কৰি দিব লাগে নেক্সট what is the unit of ebullioscopic constant আমি জানো kelvin kg per mole okay which type of deviation is shown by carbon tetrachloride and chloroform mixture carbon তোমালোকক মই বাৰে বাৰে কৈছো যে পজিটিভ ডেভিয়েশন হোক নেগেটিভ ডেভিয়েশন হোক এই বিলাকৰ গুটেই বিলাকৰ তোমালোকে কি চাই যাবা এক্সাম্পল চোৱাটো জৰুৰী এক্সাম্পল চাবাই চাবা সো কাৰ্বন টেট্ৰাক্লৰাইড আৰু কি কৰিছে ক্লোৰোফৰ্মে কি ডেভিয়েশন দেখায় তোমালোকৰ কাৰণে পজিটিভ ডেভিয়েশন শো কৰে ঠিক আছে নেক্সট what is the significance of Henry's law constant আমি জানো Henry's law constantor significance কি Henry's law constant help in comparing the relative stability of different gases in the same solvent okay কি আছিল Henry's law constant Henry's law equation P is equal to KHX বা chi so Henry's law constant কি কৰে different solubility এটা same solvent তে compare কৰিব help কৰে in general the lesser the value of KH the more the solubility of gas কাৰণ কিয় P by chi is equal to KH KH আৰু chi টো কি হয় inversely proportional ঠিক আছে how the colligative property changes if the solute undergo dissociation in solution যদি colligative property কেনেকে চেঞ্জ হ'ব যেতিয়া সলিউটটো কি হ'ব ডিসোসিয়েশন হয় increases due to increase in number of particle on dissociation যে dissociation হোৱা মানে কি number of particle বাঢ়ি গৈছে আৰু বাঢ়ি যোৱাৰ লগে লগে তোমালোকৰ কি হ'ব colligative property তোমালোকৰ কি হ'ব বাঢ়ি যাব next question if the deviation in boiling point of a solution for which I is equal to 1 in a solvent Kf is equal to x Kelvin per kg per mole and Kb is equal to y then calculate the depression in freezing point of the same concentration পাৰিবা তোমালোকে উলাব এটো 3 মাৰ্কৰ কোৱেশ্চন হয় এটো আহি যাব পাৰে তোমাল ঠিক আছে give two example of material used for making semi permeable membrane এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন semi permeable membrane বনাবৰ কাৰণে আমি কি ইউজ কৰো সো semi permeable membrane বনাব আমি cellulose এচিটত আৰু কি আছিল পটাছিয়াম ফেৰোসায়ানাইড এই দুটা আমি কি কৰো ইউজ কৰো semi permeable membrane বনাবৰ কাৰণে এটো তোমালোকৰ বহুত important question star মাৰি যাবা next what is the degree of dissociation of 0.1 molar BaNO3 to I if I Van't factor value to তোমালোকক কি আছে দিয়া আছে so degree of dissociation alpha is equal to কি পৰিছিলো I minus 1 x plus y minus 1 তোমালোকে এটো ক্যালকুলেট কৰিব পাৰিবা এটো NCERT question টো আছে so তোমালোকে তাৰ পৰা কি কৰিব পাৰা চাব পাৰা next arrange the following solution in increasing order of Van't factor so Van't factor টো কি হয় যিমানে তোমালোকৰ কি হয় আয়নৰ পৰিমাণ বাঢ়ে সিমানে Van't factor বাঢ়ি যায় so সোৱা এলুমিনিয়াম সালফেট তাত তুমি কেইটা আয়ন পাবা পাঁচটা আয়ন C12 এটো টু 0 KCl তাত দুটা আৰু ইয়াতে কেইটা পাবা তোমালোকে তিনিটা পাবা কাৰণ তো ক্যালসিয়াম এটা ক্লোৰিন দুটা সো সবতকৈ একদম কম তোমালোকৰ কি হ'ব I ভ্যালু C12H22O11 then আহিলে KCl then CaCl2 then
Al2SO4 3 সো এইটো হ'ব তোমালোকৰ কাৰেক্ট অৰ্ডাৰ পৰীক্ষাত এনেকুৱা কোৱেশ্চন দেখিবা তোমালোকে নেক্সট molar elevation constant for benzene is 2.52 k/m. A solution of some organic substance in benzene boil at 0.126 degrees Celsius higher than benzene. Okay, মানে তোমালোকক কি কৈছে delta TB2 তোমালোকক দিয়া আছে. What is the molality of the solution? Okay, just find out কৰা delta TB is equal to কি আছিলে KB into M. তাৰ পৰা তোমালোকে M2 ওলাই লোৱা delta TB by কি আহিব KB পুট কৰা ওলাই যাব. What are the value of Van't factor for NaCl and K2SO4? NaCl ৰ value হ'ব 2 আৰু K2SO4 ৰ value হ'ব কিমান 3 কাৰণ কি NaCl ত তুমি কেইটা আয়ন পাবা দুটা আয়ন পাবা K2SO4 ত তুমি কেইটা আয়ন পাবা তিনিটা আয়ন পাবা ওকে ঠিক আছে নেক্সট state Henry's law mole fraction of a gas in the solution is directly proportional to the partial pressure of gas in the vapor phase আহিব Henry's law solution chapter টোৰ পৰা তোমালোকে statement based question পাবাই which cold drink you prefer one chilled or other at room temperature and why chilled as soluble to carbon dioxide more at low temperature chill নহয় এটো actually এটো cold বুলি ক'লে হ'ব যে তোমালোকে কোনটো cold drink ইউজ কৰিবা বিশেষকৈ যেটো ঠাণ্ডা হৈ আছে নে যেটো room temperature যিমানে temperature কমাবা হিমানে solubility তোমালোকৰ কি হ'ব বাঢ়িব so chilled as soluble to carbon dioxide more at low temperature at the same temperature hydrogen is more soluble in water than helium which of them will have higher value of KH and Y বহুত ধুনিয়া কোৱেশ্চন যে এটা সেম টেম্পারেচাৰত হাইড্ৰোজেনটো কি হয় more soluble in water than helium heliumতকৈ হাইড্ৰোজেনটো বেছি soluble হৈছে which of them will have higher value of KH and Y helium has greater the KH value lower the solubility মই এইমাত্ৰ কৈ আহিছো যে solubility আৰু KH inversely proportional যেটো বেছি soluble তাৰ KH ৰ ভ্যালুটো হিমানে কি হ'ব তোমালোকৰ কাৰণে লো হ'ব next account for the reason marine life like fish prefer to stay at lower level and stay away from upper layer of water যে আমাৰ যিবিলাক marine সাগৰীয় জীৱ-জন্তু আছে fish বিলাক আছে সেইবিলাক সদায় lower levelত কিয় থাকে temperature is higher in upper level so solubility of oxygen is less সেইকাৰণে সিহঁতে সদায় ক'ত যায় তলত যোৱাৰ লগে temperature কমি যায় ঠাণ্ডা হৈ যায় so solubility বেছি পায় why freezing or melting point of a substance used as a criteria for testing the purity of a substance melting point or freezing point changes due to impurity সেইকাৰণে account for the reason for preservation of fruit against bacterial action by adding sugar bacteria can fruit loss water through the process of osmosis shrivel and die মানে ব্যাকটেৰিয়া বিলাক তোমালোকৰ কি হ'ব ব্যাকটেৰিয়াৰ পৰা বচাবৰ কাৰণে আমি osmosis processor through আমি তাহাতক কি কৰো প্ৰিজাৰ্ভ কৰিব পাৰো with the help of sugar ঠিক আছে এটা ইম্পৰ্টেন্ট নেক্সট এটা আহিলো আমি ইলেক্ট্ৰোকেমিস্ট্রি সো ইলেক্ট্ৰোকেমিস্ট্রি তোমালোকৰ সোয়া এমসিকিউ টাইপৰ কোৱেশ্চন আহিব পাৰে এক নম্বৰৰ কোৱেশ্চন দেখি আহিছো আমি প্ৰিভিয়াস ইয়াৰত which metal is used as electrode which do not participate in the reaction but provide surface for conduction of electrode so এটো হয় তোমালোকৰ কাৰণে অপচন কোনটো আমি প্লেটিনাম ইউজ কৰো কি ইউজ কৰো প্লেটিনাম and electrochemical cell এটা কি দিয়া আছে তোমালোকক ইলেক্ট্ৰোকেমিক্যাল সেল দিয়া আছে can behave like electrolytic cell when ইলেক্ট্ৰোকেমিক্যাল সেল এটা ইলেক্ট্ৰোলাইটিক সেলৰ নিচিনা কিতিয়া বিহেভ কৰিব পাৰে ক'ব পাৰিবানে সো যেতিয়া ই এক্সটাৰ্নাল গ্ৰেটাৰ দেন ই সেল হয় ঠিক আছে তেতিয়া মানে কি হ'ব তেতিয়া বাহিৰৰ পৰা কাৰেন্টটো ভিতৰলৈকে যাব ঠিক আছে বাহিৰৰ পৰা কাৰেন্টটো ভিতৰলৈকে গলে তেতিয়া ইলেক্ট্ৰোলাইটিক সেল হিচাপে ইহতে কি কৰিব পাৰিব বিহেভ কৰিব পাৰিব নেক্সট কোৱেশ্চন okay এটো 4 নম্বৰ কৈছে which cell will measure standard electrode potential of copper electrode so ইহতৰ কাৰণে তোমালোকৰ কি হ'ব which cell will measure standard electrode potential of copper electrode এটো আহিব তোমালোকৰ কাৰণে অপচন সি ঠিক আছে এটোত কি হয় কপাৰৰ কাৰণে আমি জুখিব পাৰো কাৰণ কপাৰৰ কি হয় কপাৰৰ ৰিডাকশন পটেনশিয়ালটো বেছি কপাৰ সেইকাৰণে কি হত থাকিব লাগিব কেথডত থাকিব লাগিব আৰু এটো এনডত থাকিব লাগিব কপাৰ তাৰ মানে ৰাইট সাইডত থাকিব লাগিব আৰু এটো লেফট সাইডত থাকিব লাগিব ঠিক আছে এটো হ'ব ঠিক আছে আৰু স্ট্যান্ডার্ড বুলি কৈছে স্ট্যান্ডার্ড মানে কিমান হ'ব লাগিব 1 মোলাৰ হ'ব লাগিব ঠিক আছে গোটেই বিলাক বস্তু কি হ'ব লাগিব 1 মোলাৰ 1 বাৰত থাকিব লাগিব নেক্সট ওকে a positive value of standard electrode potential of copper to positive to copper indicate that this redox couple is a stronger reducing agent than the H positive H2 couple positive value of standard
ইলেক্ট্ৰড পটেনচিয়েল তো তাহাঁতৰ তাৰমানে কি আছে পজিটিভ আছে দ্যাট মিন্স তাহাঁতৰ কি হ'ব ৰিডাকশন হ'ব দিস ৰেডক্স কাপল ইজ ষ্ট্ৰংগাৰ অক্সিডাইজিং এজেন্ট দেন হাইড্ৰজেন পজিটিভৰ H2 ঠিক আছে সো অপচন কোনটো কাৰেক্ট হ'ব তোমালোকৰ কাৰণে 4 ৰ B2 ঠিক আছে কাৰণ কিয় ইহঁতৰ ৰিডাকশন পটেনচিয়েল বেছি তাৰমানে বেলেগক কি কৰিব অক্সিডাইজ কৰিব অন ইনক্ৰিজিং টেম্পাৰেচাৰ এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ইনক্ৰিজিং টেম্পাৰেচাৰ হলে কি হয় তোমালোকৰ কাৰণে সুধিছে ionic conductance increases and the electronic conductance decreases electric conductance যেটো আছিলে হেতু ডিক্ৰিজ হয় এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দেই নেক্সট the electrolyte used in the mercury cellত ইউজ কৰা তোমালোকৰ কাৰণে electrolyte টো কি হল paste of potassium hydroxide and zinc oxide এটো হল mercury আমি cellত ইউজ কৰো a device that convert energy of combustion of fuel like hydrogen and methane directly into electrical energy is known as এটোক আমি কি বুলি জানো কব পাৰিবানে তোমালোকে আমি এটো কি বুলি জানো ফুয়েল সেলৰ ওপৰত তোমালোকৰ শৰ্ট নোটটো আহিব পাৰে দেই হাইড্ৰজেন অক্সিজেন ফুয়েল সেলৰ ওপৰত তোমালোকৰ শৰ্ট নোটটো আহিব পাৰে ইলেক্ট্ৰিকেল এনাৰ্জি আমি কনভাৰ্ট কৰে ডাইৰেক্টলি which one of the following is always true about the spontaneous cell spontaneousৰ কাৰণে কি হ'ব লাগিব ডেল্টা জি তোমালোকৰ কি হ'ব লাগিব less than 0 হ'ব লাগিব আৰু ই নট সেল বা ই সেলটো তোমালোকৰ কাৰণে কি হ'ব লাগিব পজিটিভ হ'ব লাগিব ঠিক আছে সো ইয়াতে কোনটোত আছে তোমালোকৰ অপচন চোৱা E naught cell greater than 0 delta G naught this one and Q less than Kc so option আহিব তোমালোকৰ কাৰণে D এনেকুৱা কোৱেশ্চন ইলেক্ট্ৰোকেমিষ্ট্ৰিত তোমালোকে দেখিবা নেক্সট কোৱেশ্চন চোৱা since charge carried by 1 mole of electron 1 mole of electronত তোমালোকৰ কিমানটা চাৰ্জ কেৰি কৰে এটো হল তোমালোকৰ 9.65 into 104 কুলম 10 to the power 4 কুলম ঠিক আছে 9.65 96500 হয়নে নহয় 96500 এটো আছিল COULOMB কুলম সো এটোক আমি এনেকে লিখিব পাৰো একেটা 10 to the power 19 হা একেটা তলত আহি গৈছে 10 to the power 20 10 to the minus 19 ওকে ঠিক আছে সো অপচন বি টু তোমালোকৰ কাৰণে কারেক্ট হ'ব নেক্সট to calculate the standard EMF of the cell which of the following option is correct if E naught is reduction potential value E naught to যদি reduction potential value হয় কোনটো তোমালোকৰ কি হয় standard EMF বুজাও আমি সদায় রাইট মাইনাস লেফট আছিলে ক্যাথড মাইনাস কি আছিলে এনড ই নট অফ ক্যাথড মাইনাস ই নট অফ কি আছিলে এনড ইম্পর্টেন্ট কোয়েশ্চন এটো ওকে নেক্সট depict the galvanic cell in which the reaction zinc solidৰ পৰা 2 mol Ag positive এটো বনিছে তোমালোকক কি উদিছে galvanic cell টো তোমালোকক কি কৰিব দিছে ৰিপ্ৰেজেন্ট কৰিব দিছে further so which of the electrode is negatively charged okay so cell can be represented as ইয়াতে চোৱা জিংক তোমালোকৰ কি হৈছে অক্সিডাইজ হৈছে আৰু সিলভাৰ তোমালোকৰ কি হৈছে ৰিডাকশন হৈছে সো সিলভাৰটো হ'ব ক্যাথড আৰু ৰাইটত থাকিব আৰু জিংকটো তোমালোকৰ এনড হ'ব ই থাকিব লেফটত সো এটো হল তোমালোকৰ কাৰণে ওকে নেক্সট কোৱেশ্চন কি দিছে দা which of the electrode is negatively charged zinc electrode is negatively charged anode হিচাপে কাম কৰিব the carrier of the current in the cell ion are the current carrier within the cell ion বিলাক কি হ'ব current carrier হয় ঠিক আছে next which type of a metal can be used in cathodic protection of iron against rusting কোনবিলাক মেটাল আমি রাস্টিংত ইউজ কৰো more electropositive than iron such as aluminum zinc magnesium etc write the name of the electrolyte used in fuel cell concentrated aqueous potassium hydroxide solution এটো আমি অলপ আগতে ডিসকাস কৰি আহিছিলো ইম্পৰ্টেন্ট দেই নেক্সট the molar conductivity of sodium acetate sodium chloride and hydrochloric acid are ইমান দিয়া আছে calculate the molar conductivity of acetic acid solution এটো কোৱেশ্চন তো তোমালোকে দেখি আহিছা acetic acid CH3COOH so acetic acid আমাৰ বনে কেনেকৈ CH3CO minus plus তোমালোকৰ কি আহিছিলে H positive so তাৰ পৰা আমি এটো বনালে হল মই ধুনিয়াকে দিয়া গৈছে এটো অলৰেডি তোমালোকৰ NCERT ত আছে আৰু অহাৰ খুব বেছি চান্স আছে ইম্পৰ্টেন্ট very important এডুকেশন ঠিক আছে নেক্সট step 2 advantage of hydrogen oxygen fuel cell over ordinary cell hydrogen oxygen fuel cell আমি কিয় ইউজ কৰো because ৰবা hydrogen oxygen fuel cell আমি কিয় ইউজ কৰো because this is pollution free 75% efficiency continuous source of energy এই তিনিটা ৰিজন দিয়া আছে দুটা হলিছিল আমি এখিনি দি থৈ দিছো silver is electro deposited on a metallic vessel of total surface area 500 centimeter square মানে এরিয়া দিয়া আছে তোমালোকক 500 centimeter square by passing a current of 0.5 ampere for 2 hours
I2 দিয়া আছে তোমালোকৰ কিমান 0.5 এম্পিয়াৰ, টাইম দিয়া আছে তোমালোকৰ কিমান 2 আৱাৰ। ক্যালকুলেট দা থিকনেস অফ সিলভাৰ ডিপজিটেড, থিকনেসটো দিছে। সো আমি কেনেকৈ ওলাম, প্ৰথমতে W ইজ ইকুৱেল টু কি আছিলে ZIT, ফেৰাডেৰ যিটো ফাৰ্স্ট ল আছিলে W ইজ ইকুৱেল টু ZIT, ইয়াৰ পৰা তোমালোকে আমি ওলাই ললো প্ৰথমতে ওয়েটটো, দেন ভলিউমটো চোৱা মাছ বাই ডেন্সিটি, তাৰ পৰা আমি ভলিউমটো পাই গলো, এন্ড দেন থিকনেসটো আমি ডাইৰেক্টলি ওলাই ল'ব পাৰিম। ঠিক আছে, এইটো হ'ব তোমালোকৰ, এইটো এবাৰ চাই ল'বা, এইটো বহুত ইম্পৰ্টেন্ট হা। এনেকুৱা কুৱেশ্যন আমাৰ এতিয়ালৈকে অহা নাই, আহিব পাৰে। নৰ্মেলি তোমালোকৰ কি আহে W1 by W2 is equal to E1 by E2, তেনেকুৱা ইকুইভেলেন্ট মাছৰ কুৱেশ্যন আহে। সো এইটো কুৱেশ্যনো তোমালোকৰ আহাৰ চান্স আছে। নেক্সট, define limiting molar conductivity and fuel cell. Limiting molar conductivity কি হয়, limiting value of a molar conductivity when concentration approaches to zero, মানে infinite dilution যেতিয়া হয়। fuel cell মানে কি আছিলে, device which convert energy produced during the combustion of fuel directly into electrical energy, মানে যিমানখিনি এনাৰ্জি কম্বাসন কৰিলে ওলাই সেইখিনিক ডাইৰেক্টলি কি হলৈকে কনভাৰ্ট কৰে, ইলেক্ট্ৰিকেল এনাৰ্জিলৈকে কনভাৰ্ট কৰে। আৰু তাৰ এক্সাম্পল কি আছিলে, হাইড্ৰজেন অক্সিজেন ফুয়েল চেল, এইমাত্ৰ ডিসকাস কৰি আহিছো আমি। ইয়াতে তোমালোকক সুধিলে তোমালোকে গোটেইখিনি লিখি দিবা, 75% এফিচিয়েন্সি গোটেইখিনি লিখি দিব পাৰিবা। নেক্সট, ৰেজিষ্টেন্স অফ এ কণ্ডাক্টিভিটি চেল ফিল্ড উইথ 0.1 মোল পাৰ লিটাৰ অফ KCl সলিউশন, কনসেন্ট্রেশন দিয়া আছে ইজ 100 ওহম। If the resistance of the same cell when filled with 0.02 mole per liter of KCl solution is 520, যেতিয়া 0.1 থাকে 100 ওহম, 0.02 থাকিলে 520 ওহম, calculate the conductivity and molar conductivity. So ধুনীয়াকৈ মই ইয়াতে এক্সপ্লেনেশন খিনি দিয়া আছে, তোমালোকে এবাৰ চাই ল'ব পাৰিবা। Calculate the conductivity and molar conductivity of 0.02 mole per liter KCl solution. The conductivity of 0.1 mole per liter of KCl solution is ইমান দিয়া আছে তোমালোকক ডাটাটো। সো তাৰ পৰা মই ইয়াতে ধুনীয়াকৈ এক্সপ্লেইন কৰি দৈ দিয়া আছে, লিখি ল'ব পাৰিবা। ঠিক আছে, নেক্সট আমি ডিসকাস কৰিব ওলাইছো কেমিক্যাল কাইনেটিক্স। কেমিক্যাল কাইনেটিক্সৰ মই কুৱেশ্যন খিনি অকল লৈ আহিছো, তোমালোকৰ এনসাৰ খিনি তোমালোকে কেমিক্যাল কাইনেটিক্স যেহেতু ইজি হয়, সো আমি ইমান বেছি ডেপথত নাযাও। ফৰ এ গিভেন ৰেট, দ্য ইউনিট অফ ৰেট এণ্ড দ্য ৰেট কনষ্টেণ্ট আৰ দ্য সেম। কি হ'ব, ৰেট কনষ্টেণ্ট আৰু ৰেটৰ যদি ইউনিটটো সেম থাকে তেতিয়া কি হয়, এইটো জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন। If concentration of reactant A is increased 10 times, the rate of reaction become 100 times. 10 যদি কৰা ই কিমান বাঢ়িছে 100 times, মানে 10 ৰ স্কয়াৰ, তাৰমানে অৰ্ডাৰটো কিমান সেকেন্ড অৰ্ডাৰ। এইবিলাক আৰু কৰিব লাগে না আমি। নেক্সট কোৱেশ্চন, which of the following is not a direct factor affecting the rate of a reaction? Temperature, presence of catalyst, order of reaction, molecularity. So option আহিলে B, the presence of catalyst কোনো ধৰণৰ ৰেটত কি নকৰে, এফেক্ট নকৰে। In the reaction 2A plus B, A to B, if the concentration of A is double, concentration of A is double and that of B is half, A to যদি double কৰা, B to যদি half কৰা, then the rate of the reaction will be. So ইয়াতে তোমালোকৰ চোৱা, এইটো দিয়া আছে, ইয়াৰ কাৰণে যদি ৰেটটো চোৱা তোমালোকৰ কি হ'ব, K, আমাক যেহেতু একো দিয়া নাই আমি এইটো বুলি ধৰি লৈছো, A to ডাবল কৰিলে 4 টাইমছ বাঢ়িব, ওকে, কাৰণ 2 স্কয়াৰ আছে, 2 স্কয়াৰ যাব, আৰু তোমালোকৰ কি আছে, B is half, B to half কৰিলে, ওকে, তাৰমানে 2 increases by কিমান টাইমছ আহিব, 2 টাইমছ। এই ফাৰ্স্ট অৰ্ডাৰ ৰিয়েকশ্যন যে হাফ লাইফ ইমান, হাফ লাইফ দিয়া আছে ধুনীয়াকৈ, in 100 minutes what the proportion of response will be completed. So response নহয়, এইটো ৰিয়েকশ্যন হা, মানে 100 মিনিটত কিমানখিনি কমপ্লিট হ'ব, এইটো কুৱেশ্যন কৰিব পাৰিবা তোমালোকে, ইম্পৰ্টেন্ট বুলি ধৰি থৈ দিয়া, এইটো কুৱেশ্যন কৰি ল'বা। নেক্সট কুৱেশ্যন থাকিলে তোমালোকৰ, what is the order of reaction decomposition of ammonia on platinum surface? এইটো আমি সকলোৱে জানো, decomposition of ammonia on platinum surface is a কি reaction, zero order reaction. In rate equation, when the concentration of reactant is unity, then the rate is equal to specific rate constant, average rate constant, instantaneous rate constant, and none of the above. That is, I think this will be equal to specific rate constant. ঠিক আছে, এইটো তোমালোকৰ হ'ব লাগে specific rate constant. 1 minute, I have to check this one. Oh yes, specific rate constant. The rate constant of zero order reaction has the unit. কি আছিলে rate constant mole per liter per second. Okay, next, radioactive disintegration is an example of first order reaction. A catalyst alter which of the following in a chemical reaction? Entropy, enthalpy, internal energy, activation energy. Activation energy কি কৰে, সেন্স কৰে। ঠিক আছে, সো এইটো 10 নম্বৰ তোমালোকৰ ডি হৈ গল। নেক্সট, in some cases it is found that large number of colliding molecules have energy more than the threshold value, yet the reaction is slow. Why? Because of the, এইটো কি হয়, কিহৰ কাৰণে শ্লো হয়, because of orientation.
orientation of molecule, orientation of molecule. ভিডিওটো অলপমান দীঘলীয়া হৈছে কিন্তু তোমালোকে চাবই লাগিব। For a reaction, reactant to product half life is observed be independent of the initial concentration of reactant. What is the order of reaction? Independent বুলি কৈছে। So to কি order reaction তোমালোকৰ কাৰণে? That will be equal to first order. Why does the rate of a reaction not remain constant throughout the reaction process? কিয় নহয় তোমালোকৰ এই reaction depend upon the change in amount of chemical substance, মানে reacting substance ৰ ওপৰত depend কৰে, সেইকাৰণে এইটো তোমালোকৰ কি নহয়? Constant নহয়। What is an elementary reaction? Elementary reaction কি? Elementary reaction মানে যিবিলাক reaction তোমালোকৰ কি stepত হয়? Single stepত হয়। সেইবিলাকক আমি কি বুলি কওঁ? Elementary reaction. Express the rate of the following in terms of ammonia. পাৰিবা এইটো? আৰামছে পাৰিবা এইটো? Mention the factor that affect the rate of a chemical reaction. Rate of a chemical reaction কি আছিলে? কোনে কোনে ফেক্টৰে কোনটো ফেক্টৰে এফেক্ট কৰে? এটা আছিলে তোমালোকৰ কাৰণে concentration, এটা আছিলে তোমালোকৰ কাৰণে pressure, and another one that is catalyst, আৰু এটা তোমালোকৰ কি আছিলে? Temperature. Concentration, pressure, temperature. In a reaction 2A to product, the concentration of A decreases from 0.5 mole per liter to 0.4 mole per liter in 10 minutes. Calculate the rate during this interval. Okay, ইমান ধুনীয়া question. কিমান চেঞ্জ হৈছে concentration চোৱা? 0.4 পাইছা final 0.5 কিমান মিনিটত? 10 মিনিটত। So 0.1 by 10 মানে কিমান? 0.01। ইমান ধুনীয়া question দিছে। Okay, next. Time required to decompose SO2Cl2 to half of its initial amount is 60 minutes. তাৰমানে তোমাক কি দিয়া আছে? Half life দিয়া আছে। কিমান মিনিট দিয়া আছে? 60 minutes. If the decomposition is a first order reaction, calculate the rate constant, put কৰি দিয়া। 0.693 divided by কি আছিলে? T half, put কৰিলে ওলাই যাব। How catalyst increase rate of a reaction? Catalyst take the reaction through the path of lower activation energy. Activation energy to কি কৰি দিয়ে? কমাই দি কিনে reaction টো কৰায়। Next question. What is the effect of temperature or rate constant of a reaction? Temperature ওপৰত তোমালোকে ধুনীয়াকৈ এই গোটেইখিনি তোমালোকে কিহৰ কথা লিখিব লাগিব? Activation energy কথা তোমালোকে ইয়াতে লিখিব লাগিব, ডিসকাস কৰিব লাগিব। Define each of the following. A specific rate constant, rate of a reaction, পাৰিবা? Energy of activation of a reaction, পাৰিবা তোমালোকে? এই দুটা ধুনীয়াকৈ লিখিবা। Bring out the difference between order and molecularity. Order আৰু molecularity difference আহিবই আহিব। The rate of a chemical reaction double for an increase of 10 Kelvin in an absolute temperature from 298 Kelvin. Calculate EA. Formula to কি আছিলে? Formula put কৰা। ওলাব পাৰিবা? Log of K2 by K1. চোৱা, মই chemical kineticsত অকল তোমালোকক কি কৰাই দিছো? কেনেকে কৰিব লাগে question খিনি এইখিনি ডিসকাস কৰাই দিছো আৰু কেনেকুৱা question আহিব পাৰে। ঠিক আছে? EA by 2.303 R 1 by T1 minus 1 by T2. ইয়াৰ পৰা তোমালোকে কৰিব পাৰিবা। ঠিক আছে? The rate for the decomposition of ammonia on platinum surface is 0 order. What are the rate of production of nitrogen and hydrogen if K is equal to ইমান? ধুনীয়া question এইটো। এইটোৰ কাৰণে K টো দিয়া আছে তোমালোকক চোৱা। K দিয়া আছে তোমালোকক কিমান? K দিয়া আছে 2.5 into 10 to the power minus 4. Okay, 1 minute. K দিয়া আছে 2.5 into 10 to the power minus 4. Then তোমালোকক কি ওলাব দিছে? নাইট্ৰজেন আৰু হাইড্ৰজেন। So আসলে তোমালোকৰ reaction টো কি? নাইট্ৰজেন 3 মোল, হাইড্ৰজেন 2 মোল কি আছিলে? এমোনিয়া আছিলে minus D of N2 by dt is equal to 1 by 3 D of H2 by dt is equal to কি আহিব? K আহিব। So D of nitrogen by D of T is equal to same হ'ব 2.5 into 10 to the power minus 4. And similarly, D of hydrogen by dt is equal to 3 into 2.5 into 10 to the power minus 4 is equal to কিমান? 7.5 into 10 to the power minus 4. ইমান easy question পৰীক্ষাত আহিব লাগে এনেকুৱা question, important, star মাৰি যাবা। Next question চোৱা। Next question. Consider a certain reaction A to product with K is equal to ইমান দিয়া আছে। Calculate the concentration of remaining after 100 seconds if the initial concentration of A is 1 mole per liter. So ইয়াতে তোমাক অৰ্ডাৰটোৰ কথা কোৱা নাই, কিন্তু ইয়াতে ৰেট কনষ্টেন্টৰ ইউনিটটোৰ পৰা আমি এইটো গম পাইছো এইটো কি অৰ্ডাৰৰ ৰিয়েকচন। এইটো হ'ল তোমালোকৰ কাৰণে ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকচন আৰু ইয়াৰ পৰা তোমালোকে কি কৰিব পাৰিবা? K is equal to 2.303 by T log of A naught by A. তাৰ পৰা তোমালোকৰ ওলাব, ইয়াতে অকল টাইমটো ওলাব দিছে, টাইমটো তোমালোকে ওলাব পাৰিবা। ঠিক আছে?
okay, log of a naught by a. The half life of radioactive decay is ইমান দিয়া আছে, t half দিয়া আছে, তাৰ পৰা প্ৰথমতে k টো উলাই লবা, and archaeological containing wood had only 80% of C14, 80% আছে, তাৰ মানে a naught টো ধৰিবা 100 আৰু a টো ধৰিবা তোমালোকে 80, okay, তাৰপিছত তোমালোকৰ ধুনীয়াকৈ গোটেই টাইমটো ওলাই যাব, এজ টো ওলাই যাব, ঠিক আছে, ওলাব পাৰিবা। If a zero order reaction start with concentration of 10 mole per liter, মানে তোমালোকক ইনিশিয়াল টো কৈ দিছে 10 mole per liter কৈ দিছে, its half life is 2 minutes, t halfৰ কথা কৈ দিছে, t half কিমান 2 minutes, okay. What will be the half life of the same reaction if it is started with 20 mole per liter? বহুত ধুনীয়া question। প্ৰথমতে তোমালোকে কি ওলাই লবা, ইয়াৰ পৰা ৰেট কনষ্টেন্টটো ওলাই লবা, ৰেট কনষ্টেন্টটো ওলাই ললে গোটেইখিনি ওলাব পাৰিবা। এইটো question তোমালোকৰ মই ক'লো ন ষ্টাৰ, that will বহুত important question। Next, what will be the effect of temperature on rate constant? Effect of temperature আমি জানো, rate constant formula কি, k is equal to a e to the power minus ea by rt। এই গোটেইখিনি ডেসক্ৰাইব কৰিলে হ'ল, কেনেকে বাঢ়ে টেম্পাৰেচাৰ 10 ডিগ্ৰী সেলসিয়াছ বাঢ়িলে যে ডাবল হৈ যায় ৰেট কনষ্টেন্টটো, এইটো ক'লে হ'ল। State a condition under which a biomolecular reaction is kinetically first order reaction। যেতিয়া তোমালোকৰ কি হ'ব, এটা ৰিয়েক্টেন্ট বহুত এক্সেস কৰিবা, এক্সেস এমাউন্টত ইউজ কৰিবা, কি আছিলে that reaction আমি কি বুলি কওঁ, সেই ৰিয়েকচনটোক আমি মনত আছে নে, pseudo first order reaction, মনত পৰিছে, হাইড্ৰলাইসিস অফ ইথাইল এচিটেট, এইটো এটা ইম্পৰ্টেন্ট আছিলে, ঠিক আছে, এইটো পাৰিবা। For a zero order reaction, will the molecularity be equal to 0? Explain. Zero order reaction কাৰণে molecularity 0 হ'ব নেকি? Molecularity কেতিয়াও 0 হ'ব নোৱাৰে, molecularity 2, 2, 3, 4 যিমান হ'ব লাগে হ'ব পাৰে, কিন্তু 0 কেতিয়াও হ'ব নোৱাৰে, ঠিক আছে। সো এই কোৱেশ্চন খিনি তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন আছিলে, ওকে। সো আমি যিমান পাৰো গোটেইখিনি কোৱেশ্চন তোমালোকক ডিসকাস কৰিব ট্ৰাই কৰিছো। সো প্ৰথম ভিডিও আমাৰ আহিছে আজি ফিজিক্যাল কেমিষ্ট্ৰিৰ পৰা, ফিজিক্যাল কেমিষ্ট্ৰি অলপ পিছতে তোমালোকৰ নেক্সট আকৌ অৰ্গেনিক কেমিষ্ট্ৰি আপলোড হৈ যাব। সো ঠিক আছে, সো তোমালোকে ভিডিওখিনি ফলো কৰিবা আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন খিনি তোমালোকে ইয়াৰ পৰা চাব পাৰিবা, ঠিক আছে। সো থেংক ইউ ফৰ ৱাচিং, বাই।